ছাত্ৰ ছাত্ৰীসকল আজি মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ 2025 চনৰ যিবোৰ তোমাৰ থিয়ৰী মানে প্ৰশ্ন আহিছিল সেইবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰে মই প্ৰথম ভিডিঅ'টোত 2025 চনৰ যিবোৰ MCQ আহিছে ক্লাছ 9ত সেইবোৰ মই অলৰেডি মোৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ। ষ্টাডি উইথ ভাস্কৰ বুলি কোৱা ইউটিউব চেনেলত মই আপলোড কৰিছোঁ। গতিকে যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব। এনেকৈ 2023 চনৰ কুৱেশ্যন পেপাৰটো মই আলোচনা কৰি দিম যদি সময় পাওঁ। এইকেইদিন মই অলপ ব্যস্ততাত আছোঁ, মানে স্কুল এক্সাম ৰিলেটেড কিছু কামৰ কাৰণে ব্যস্ততাত আছোঁ। গতিকে স্কুলতো যাব পৰা নাই। লগতে সেইখিনি শেষ হ'লেই, সেই যিখিনি কাম চলি আছে সেইখিনি কাম শেষ হ'লেই মই নিজৰ মানে কামত লাগি যাম আৰু নিজৰ স্কুলত যাম আৰু এইবোৰ ভিডিঅ' হওক বা এইবোৰ তোমালোকক ৰেগুলাৰ দিবলৈ ট্ৰাই কৰিম। তো এতিয়া মই প্ৰথমতে আলোচনা কৰিবলৈ ওলাইছোঁ যে ইয়াতে যিবোৰ থিয়ৰী পেপাৰ আহিছিল ক্লাছ 9ৰ থিয়ৰী পেপাৰত কি কি আহিছিল সেইটোৰ বিষয়ে। যে ইয়াতে আহিছিল 46 নম্বৰ কুৱেশ্যনটো যে হোৱাই ইজ আছাম ইউনিক, মানে অসম ইউনিক কিয়। তো এইটোত আমি তোমালোকৰ এই ভিডিঅ'টো কাজিৰঙা বুলি কাজিৰঙা এণ্ড শিৱসাগৰ বুলি কোৱা যিটো লেচনটো আছে তাতে 3টামান কথা আছে। এটা আছে কিয় ইউনিক হয়, 1 নম্বৰ হ'ল টি প্লেণ্টেশ্যন, 2 নম্বৰ হ'ল এনচিয়েণ্ট টেম্পল আৰু 3 নম্বৰ হ'ল মনুমেণ্টছ। বুজি পাইছা এই 3টা কি সেইটো। আৰু নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিছে 47 নম্বৰ দিছে হোৱাট কাইণ্ড অফ পইজন ৱাজ দ্য য়ং টিচাৰ স্প্ৰেডিং ইন দ্য ক্লাছ, মানে মাই চাইল্ডহুডৰ পৰা দিছে। আচলতে যিজন য়ং টিচাৰজন আছিল মাই চাইল্ডহুডত, তাৰমানে কেনেকুৱা ধৰণৰ মানে পইজন মানে বিষ বুলি আমি ক'ব লাগিব, মানে কেনেকুৱা তেওঁ মানে ল'ৰা ছোৱালীবিলাকৰ মাজত মানে এটা মনোমালিন্য সৃষ্টি কৰিছিল। সেইটো আচলতে APJ আব্দুল কালামক কি কৰিছিল, পিছলৈ বহিবলৈ দিছিল। এইটোৰ বিষয়ে তোমালোকে জানা, এইটো এনচাৰ কৰিব পাৰিবা। নেক্সট আছে 48 নম্বৰ প্ৰশ্নটো হাউ ডিড চেহনাই গেট ইটছ নেম, মানে চেহনাই নামটো কেনেকৈ পালে। এইটো প্ৰথম আমাৰ চাউণ্ড অফ মিউজিক বুলি কোৱা লেচনটোৰ প্ৰথম পেৰাগ্ৰাফতে আছে, প্ৰথম বা ছেকেণ্ড পেৰাগ্ৰাফতে আছে। প্ৰথমতে নাই আছিল, তাৰপিছত চাই ল'বা ভালকৈ এইটোৰ ওপৰত। নেক্সট প্ৰশ্নটো আছে 49 নম্বৰ আছে হোৱাট এ ৱেষ্ট, হোৱাট ইজ টমি ৰিফাৰিং টু এ ৱেষ্ট, ইজ ইট ৰিয়েলি এ ৱেষ্ট, মানে সেই ৱেষ্টটো কি আছিল আচলতে বুকবোৰ আছিল, যিবোৰ এনচিয়েণ্ট বুক আছিল সেইটো। আৰু সেইটো ৰিয়েলি আছিল নে, অবভিয়াছলি ৰিয়েলি নাছিল। আৰু সেইটোতো পুৰণি যিবোৰ এনচিয়েণ্ট স্কুলবিলাকৰ ল'ৰা ছোৱালীবিলাকে সেইটো ষ্টাডি কৰিছিল ন। তো এইটো গ'ল 49 নম্বৰত। 50 নম্বৰ প্ৰশ্নটো আছে ৰাইট টু থিং ডেট পয়েট WB Yeats উড লাইক টু ডু ৱেন হি গ' বেক টু ইনস্প্ৰি। তাৰমানে 2টা কথা লিখিব দিছে WB Yeatsে যেতিয়া ইনস্প্ৰিৰ পৰা ঘূৰি আহিছিল তেতিয়া তেওঁ মানে কি কৰিব বিচাৰিছিল। তাতে তেওঁ কেবিন সাজিব বিচাৰিছিল, তাৰপিছত সেই লেকৰ বিষয়ে মেনশ্যন কৰা আছে, সেইবোৰ লিখিলেই হ'ল। আৰু অলপ 2 নম্বৰীয়া প্ৰশ্নটো অলপ বহলাই লিখিব লাগিব। নেক্সট আছে 51 নম্বৰ 51 নম্বৰ হাউ ডাজ দ্য পয়েট ৰিয়েক্ট টু হিজ বিলাভ ডেড, মানে বিলাভ ডেথত যিটো মৃত্যু হৈছিল তেতিয়া তেওঁ কেনেকুৱা ধৰণৰ মানে বিহেভ কৰিছিল সেইটোৰ বিষয়ে লিখিব দিছে স্লাম্বাৰ ডিড মাই স্পিৰিট চিলৰ পৰা। নেক্সট আছে 2 নম্বৰ প্ৰশ্ন এইটো হোৱাট মেছেজ ডাজ দ্য পয়েট ৱান্ট টু কনভে থ্ৰু এ পয়েম ন' মেন আৰ ফৰেন, কি মেছেজ দিব দিছে, মানে কোনো মানুহ বিদেশী নহয়, কোনো মানুহ মানে অচিনাকি নহয়, সেইটোৰ বিষয়ে কৈছে। 53 নম্বৰ দিছে ৰাইট দ্য চিননিম অফ দ্য ৱৰ্ড স্লাম্বাৰ, স্লাম্বাৰৰ চিননিম মানে সমাৰ্থক শব্দ। স্লাম্বাৰ মানে হ'ল টোপনি যোৱা, গতিকে সেইটো হ'ল শ্লিপ। নেক্সট আছে ছেকশ্যন চিত আহিছে ছাপ্লিমেণ্টাৰী ৰিডাৰ। ইয়াৰ পৰা তোমালোকৰ 4টা লেচন আছে, এই 4টা লেচনৰ পৰা
প্ৰশ্ন আহে তোমালোকৰ কি আহে টু মানে প্ৰথম আছে টু ৱাজ নট গুড এনাফ টু কিপ এট হোম ডু ইউ এগ্ৰি টু দিছ ষ্টেটমেণ্ট হোৱাই অৰ হোৱাই নট এইটো এডভেঞ্চাৰ অফ টুটোৰ পৰা আহিছে নহ'লে অৰ আহে হোৱাই ডু দ্য কৰ্টিয়াৰ্ছ কল দ্য প্ৰিন্স হেপী প্ৰিন্স মানে কিয় কৰ্টিয়াৰ্ছসকলে হেপী প্ৰিন্সত মানে সেই প্ৰিন্স বুলি কৈছিল আৰু ইজ হি ৰিয়েলি হেপী তেওঁ সঁচাকৈ সুখী আছিল মানে এই দুটা লেচনৰ পৰা যিকোনো এটা লিখিব লাগে 4 নম্বৰীয়া প্ৰশ্ন আহে ঠিক তেনেকৈ 55 নম্বৰটো এইটো চাই ল'বা এইবাৰ 25তটো বাৰু 26ত নাহে 24টো কিন্তু তোমালোকে চাবা 26ত আহিব পাৰে গতিকে সেইটো এৰাছামৰ ওপৰত আহিছিল আৰু এইফালে হাউচ ইজ নট এ হোমৰ ওপৰত আহিছিল ঠিক আছে মই এতিয়া গ্ৰামাৰখিনি অকণমান আলোচনা কৰি দিছোঁ তোমালোকক এতিয়া গ্ৰামাৰত আছে ইউজ দ্য ভাৰ্ব ইন ব্ৰেকেট ইন কাৰেক্ট টেন্স আহিছে 2 নম্বৰ আহে আই গ' দেয়াৰ বিফ'ৰ চি ৱেণ্ট দেখিছেনে বিফ'ৰ আৰু আফটাৰ থাকিলে কি হয় দুটা অংশ হয় এটা যদি চিম্পুল পাষ্ট হয় আনটো কি হয় পাষ্ট পাৰফেক্ট হয় গতিকে এইটো কি হ'ব পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তাৰমানে পাষ্ট পাৰফেক্ট টেন্সত কি বহে হেড আৰু পাষ্ট পাৰ্টিচিপল বহে গতিকে আই লগত হেড বহিব গ'ৰ পাষ্ট পাৰ্টিচিপল কি হ'ব গান হৈ যাব হি জাম্প অফ দ্য বাছ হুৱাইল ইট মুভ মানে হুৱাইলৰ নিয়মত আছে হুৱাইল থাকিলে দুটা নিয়ম হয় এটা চিম্পুল পাষ্ট কণ্টিনিউৱাছ এটা চিম্পুল পাষ্ট পাৰফেক্ট তো গতিকে ইফালে কি হৈছে পাষ্ট টেন্স হৈ আছে পাষ্ট ইনডিফিনিট হৈ আছে গতিকে ইফালে কি হ'ব পাষ্ট কণ্টিনিউৱাছ হ'ব গতিকে ইটৰ লগত কি আহি যাব ৱাজ আৰু মুভৰ লগত আহি যাব ING নেক্সট আহিছে ভইচ চেঞ্জ দুটা আহে হি ৱাজ টেকেন টু হস্পিটেল এইটো পেচিভত আছে মানে বাইৰ সৈতে লুকাই আছে বাইটো নাই হি ৱাজ টেকেন টু হস্পিটেল মানে তাক হস্পিটেল লৈ যোৱা হৈছিল কোনে লৈ গৈছিল আমি চামুৱান লিখিব পাৰোঁ চামুৱান কি হ'ব চামুৱান টুক হিম টু হস্পিটেল নেক্সট আছে বি নম্বৰ দ্য হাণ্টাৰ কিল দ্য টাইগাৰ এইটো জেনেৰেল নিয়মত আছে গতিকে দ্য টাইগাৰ পাষ্ট টেন্সত হ'লে কি হ'ব ৱাজ হ'ব আৰু কিলৰ পাষ্ট পাৰ্টিচিপল কিল্ডে হ'ব বাই দ্য হাণ্টাৰ হ'ব নেক্সট আহিছে নেৰেশ্যন ফাদাৰ এডভাইচ মি নট টু টেল এ লাই এইটো লিখিব লাগিব ফাদাৰ ছেইড টু মি কমা ইনভাৰ্টাৰ কমা ডণ্ট টেল এ লাই এনেকৈ ইনভাৰ্টাৰ কমা ক্লজ হ'ব নেক্সট আছে বি নম্বৰটো ৰাণা ছেইড আই হেভ ফিনিছ মাই ৱৰ্ক গতিকে ৰাণা ছেইড ডেট কি হ'ব হি আইৰ সলনি হি হ'ব প্ৰেজেণ্ট পাৰফেক্ট হ'লে পাষ্ট পাৰফেক্ট হ'ব হেড ফিনিছড হ'ব গতিকে ৰাণাৰ সলনি মাইৰ সলনি কি হৈ যাব হিজ আৰু ৱৰ্ক হৈ যাব তো এনেকৈ তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ পৰা আহিছে তো এতিয়া গ্ৰামাৰ ছেকশ্যনৰ পৰা আৰু কি মানে পিছত কি আহিছে ষ্টৰি আহিছে ষ্টৰি হয় এটা আহিব নহয় এটা আহিব আৰ্টিকল গতিকে ষ্টৰি য়ং মেন এপ্লাইজ ফৰ এ পোষ্ট এনেকুৱা ধৰণৰ ওপৰত ষ্টৰি আহিছে নহয় জানো সেইটো ষ্টৰিৰ ওপৰত লিখিব দিছে অৰ আহে ৰাইট এ আৰ্টিকল অন দ্য ইম্পৰ্টেঞ্চ অফ ফিজিকেল এক্সাৰচাইজ ইন ষ্টুডেণ্ট লাইফৰ ওপৰত যে ফিজিকেল এক্সাৰচাইজৰ কিমান গুৰুত্ব সেইটোৰ বিষয়ে লিখিব দিছে নেক্সট আহিছে তোমালোকৰ এটা কমন প্ৰশ্ন আহি থাকে নোটিছ ইউ আৰ ৰাহুল অব্লিক ৰিতিকা দ্য কালচাৰেল ছেক্ৰেটাৰী অফ ইউৰ স্কুল ৰাইট এ নোটিছ ফৰ ইয়ৰ নোটিছ বৰ্ড ইনফৰ্মিং দ্য ষ্টুডেণ্ট এবাউট কুইজ কম্পিটিশ্যন টু বি হেল্ড ইন ইয়ৰ স্কুল ইন নট more than 50 ৱাৰ্ড কুইজ কম্পিটিশ্যনৰ ওপৰত আহিছে 4 নম্বৰ অৰ কি আহে ৰিপৰ্ট আহে বেংক ৰবাৰীৰ ওপৰত আহিছিল নেক্সট আহিছে তোমাৰ এয়া ট্ৰান্সলেশ্যন কিহলৈকে আহে অসমীয়াৰ পৰা ইংৰাজীত মানে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ আহে নহ'লে এম্প্লিফিকেশ্যন আহে তো কৈছে ইয়াতে 1 নম্বৰ অসমীয়াটো অনুবাদ কৰি দিছোঁ প্ৰাগজ্যোতিষপুৰ ৱাজ দ্য অল্ড নেম অফ আছাম অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আছিল এনেকৈ লিখিব লাগে নেক্সট আছে 2 নম্বৰটো আছাম ইজ এ ষ্টেট ৰিচ ইন মিনাৰেল ৰিচোৰ্চ হয়নে অসম খনিজ পদাৰ্থৰ বাবে কি হয় চহকী এনেকৈ লিখিব লাগিব পবিতৰা ইজ ফেমাছ ফৰ ওৱান হৰ্ণ ৰাইন' পবিতৰা এশিঙীয়া গড়ৰ বাবে বিখ্যাত এনেকৈ ট্ৰান্সলেশ্যন হয় গতিকে এম্প্লিফিকেশ্যনৰ অৰ আহে
আৰু লাষ্টত গৈ তোমালোকৰ এটা কি আহি যায় পেছেজ আহি যায় এই পেছেজটো চাই তলৰ এনচাৰবোৰ কৰিব লাগে এইটো চিন পেছেজ আৰু ইয়ৰ পৰা আহিছে বণ্ড অফ লাভৰ পৰা আহিছে ঠিক আছে তো এইখিনিয়ে আছিল যদি মই সময় পাওঁ কাইলৈ তোমালোকক 2023 চনৰ কুৱেশ্যন পেপাৰটো MCQ যিবোৰ আহিছে সেইবোৰ আলোচনা কৰি দিম গতিকে তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা তো আজিলৈ আহিছোঁ শুভৰাত্ৰি